হেল্ল' দাদাৰ বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল, য'ত নেকি খুচরা পইচাৰ কথা বতৰা হয়। কিছুমান শিক্ষা ৰিয়েল কেটেগৰীত বিক্ৰীও হয়, স্কেয়াৰ শিক্ষাও কিছুমান বিক্ৰী হয়। সেইবোৰৰে ভিডিঅ' মই দি থাকোঁ। আজি জানিম 2026ত ষ্টেলৰ স্মাৰক শিক্ষা কিমান মূল্যৱান হ'ল, সেইটো আমি জানিম আজি এই ভিডিঅ'ৰ মাধ্যমত। তাৰ আগত আপোনালোকক এটা কথাই কওঁ, আপোনালোকে ভিডিঅ'টো পুৰাপুৰি চাব, ভালকৈ কথাটো শুনিব। কিজানি আপোনাৰ তাতেও শিক্ষা এনেকুৱা আহিবও পাৰে বা থাকিবও পাৰে বা কোনোবা টাইমত পৰিবও পাৰে। এটা শিক্ষাই ষ্টেলের এক শিক্ষাত আপনাক দিবা পারে ইউএনসি কন্ডিশনত 5,000 টাকা। তো কোনটো শিক্ষা আপনাক 5,000 টাকা দিব, এই বিষয় এই ভিডিওত জানিম 2026-ৰ বুকত। তো বেছি দেৰি নকৰি আহক শুরু কৰোঁ। ফাৰ্ষ্টত আপোনালোকক দেখাইছোঁ, দামী শিক্ষাটো দেখাইছোঁ। এই মোৰ হাতত শিক্ষাটো দেখা পাইছে। শিক্ষাটো 2 মিনিটৰ পৰা বনাইছিল। বোম্বাই আৰু নয়ডা। বোম্বাই মিন্টৰ শিক্ষা স্কিয়াৰ কেটেগৰীত আছে। ভেরি ফাইনত 25 টাকা, ফাইনত 50 টাকা, এক্সট্রা ফাইনত 75 টাকা। ইউনিট আছে আপনার 250 টাকা শিক্ষা স্কিয়ার। এইটো বোম্বাই মিন্টৰ সোণৰ তলত নেমকিৰ দৰে ফুটা থাকিব এটা, মানে ডায়মণ্ড। নয়ডাত থাকিব রাউন্ড ডট। মোৰ হাতত আছে নয়ডা মিন্টৰ শিক্ষা। মোৰ মোবাইলটো ইমান ভাল নহয়, সেইকাৰণে মই ভালকৈ দেখাব পৰা নাই। অলপ অলপ গম পাব, ষ্টাইলৰ শিক্ষা নহয়। যিয়ে নহওক, এই শিক্ষাটো নয়ডা মিন্টৰ শিক্ষা খুবই ৰিয়াৰ। ফাইনত আছে, এই ভেরি ফাইনত আছে 150 টাকা, ফাইনত আছে 500 টাকা, এক্সট্রা ফাইনত আছে 2000 টাকা, ইউনিট আছে 5,000 টাকা। এই ষ্টাইলৰ 1 টাকা। 1994 চনৰ নয়ডা মিন্টৰ শিক্ষা। এই শিক্ষাটোৰ ওয়েট হল 485 গ্রাম, সাইজ 25 mm, মেটেল ফ্ল্যাটিং স্টিল। এই শিক্ষাটো আপনাক দিব পাৰে নয়ডা মিন্টৰ শিক্ষা ইউএনসি কন্ডিশনত 5,000 টাকা দিব পাৰে। আপোনালোকে চাব, খালি এই সোণৰ তলত রাউন্ড এটা ডট থাকিব লাগে। বাকি বোম্বাই মিন্টৰ শিক্ষাও স্কেয়ার আছে। স্কেয়ার হিসাবে 1 টাকা হিসাবতো ভালে দাম আছে। আপোনালোকে বোম্বাই মিন্টৰ শিক্ষাও কালেক্ট কৰিব পাৰে। তাৰপিছত আমি জানো আহক সন টেৰিবুলৰ কা। এই শিক্ষাটো ভাৰতত 3 মিনিটৰ পৰা বনাইছিল। বোম্বাই, হায়দৰাবাদ, নয়ডা 3 মিনিটৰ শিক্ষা স্কেয়ার আছে। স্কেয়ার থাকিলেও মূল্যটো বহুত বড় আছে 2026-ৰ বুকত। আহক কিমান বাঢ়িল, কোন মিনিটৰ শিক্ষা কিমান বাঢ়িল জানো। এই শিক্ষাটো 1995 চনত বনাইছিল। ওয়েট হল 485 গ্রাম, সাইজ 25 mm, শেপ সার্কুলার, মেডেল ফ্ল্যাটিং স্টিল। বোম্বাই মিন্টৰ শিক্ষা ভেরি ফাইনত 25 টাকা, ফাইনত 50 টাকা, এক্সট্রা ফাইনত 100 টাকা, ইউনিট আছে 400 টাকা। বোম্বাই মিন্টৰ শিক্ষা। হায়দরাবাদ মিন্টৰ শিক্ষা স্কেয়ার আছে। স্কোয়ার থাকিলেও মূল্যটো বহুত মূল্যবান আছে। ভেরি ফাইনত 25 টাকা, ফাইনত 100 টাকা, এক্সট্রা ফাইনত 200 টাকা, ইউনিট আছে 700 টাকা, 700।
9 মিনিটৰ চিক্কা স্কেয়াৰ আছে, স্কেয়াৰ থাকিলেও ভেৰি ফাইনত 25 টকা, ফাইনত 75 টকা, এক্সট্ৰা ফাইনত 150 টকা, ইউএনচিত আছে 500 টকা এই চিক্কাটো। সেইকাৰণে আপোনালোকক কৈয়ে থাকোঁ ভিডিঅ'ৰ মাধ্যমত যে ছবি টাকা পইচা যিমানে পায় আপোনালোকে কালেক্ট কৰক, কিন্তু দিন প্ৰতি চিক্কাৰ মূল্যটো বেছি হৈ যায় আছে। সব চিক্কা নহয়, যেনেকুৱা আপোনালোকক কৈছোঁ যে স্মাৰক চিক্কা, কপাৰ নিকেলৰ, কিছুমানে লোহা বুলি কয়, লোহা নহয় কপাৰ নিকেল হয়, আৰু মোৰ হাতত যিটো আছে এইটো ষ্টিল হয়, ডাইৰেক্ট ষ্টিলো নহয়, ফেৰাটিং ষ্টিল হয়। তো এইবোৰ পইচা আপোনালোকে কালেক্ট কৰক। এই চিক্কাগিলা মই এজন মানুহৰ পৰা বা দোকানৰ পৰা আনি ৰাখিছিলোঁ। তো চিন্তা কৰক কথাটো, মই বাৰু 5 টকা দি আনিছিলোঁ, তো 5 টকাৰ চিক্কা এতিয়া যাই পেলাই চাওক বোম্বাই মিণ্টত হৈ গৈছে 400 টকা, হায়দৰাবাদত হৈ গৈছে 700 টকা, নয়ডাৰ হৈ গৈছে 500 টকা ইউএনচিত। চিন্তা কৰিছে। সেইকাৰণে কওঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, মনোযোগ দি পেলাই, আৰু কইন্স এনেকৈ কৰি জমা কৰি ৰাখিব। হয়তো আপোনাৰ জীৱনত ধন সম্পত্তি টকা পইচা আছে, কিন্তু পিছকলৈকে কি হ'ব আপুনি ক'ব নোৱাৰে। সেইকাৰণে ভাৰতৰ ইতিহাস বুলিও কালেক্ট কৰিব পাৰে। তাৰপিছত আমি জানো আহক চেলুলাৰ জেল। চেলুলাৰ জেলত 1997 চনত ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল, বোম্বাই, কলিকতা, হায়দৰাবাদ, নয়ডা। 1997। ওয়েটটো একে আছে, 4.85 গ্রাম, সাইজ 25 mm, শেপ সার্কুলার, বোম্বাই মিন্টৰ চিক্কা, ফাইনত আছে 30 টকা, এক্সট্রা ফাইনত আছে 50 টকা, ইউএনচিত আছে 150 টকা। কলিকতা মিন্টৰ চিক্কা ভেরি ফাইনত আছে 25 টকা, ফাইনত আছে 50 টকা, এক্সট্রা ফাইনত আছে 75 টকা, ইউএনচিত আছে 300 টকা। চিক্কা স্কিয়ার। হায়দ্রাবাদ মিন্টৰ চিক্কা ভেরি ফাইনত আছে 25 টকা, এক্সট্রা ফাইনত আছে 50 টকা, এই ফাইনত আছে 50 টকা, এক্সট্রা ফাইনত 150 টকা, ইউএনচিত আছে 500 টকা। হায়দ্রাবাদ মিন্টৰ চিক্কা। নয়ডা মিন্টৰ চিক্কা সেম কন্ডিশন, ফাইনত 25, ভেরি ফাইনত 25, ফাইনত 50, এক্সট্রা ফাইনত 150, ইউএনচিত আছে 500। চিক্কা স্কিয়ার। তে এটা 1 টকাই যদি আপোনাক দিব পাৰে 500তকৈ 700 টকা, তে সেইবোৰ চিক্কা আপোনালোকক জমা কৰিব লাগে, জমা কৰি ভালকৈ ৰাখিব লাগে। কিহৰ কাৰণে? ভাৰত চৰকাৰে যিটো পইচা যিটো মেটেল দি এবাৰ বনায়, দ্বিতীয়বাৰ নবনায়। সেইকাৰণে কৈছোঁ আগেগিলা চাওক 1997 চনৰ চিক্কা, সেই টাইমত কপাৰ নিকেল মেটেলৰ চিক্কা বনাইছিল, আপোনাৰ ষ্টিলৰো বনাইছিল, লাইনটো অনেক লগেও আছে। তে আৰু এতিয়া চিক্কা চাওক, ষ্টিল তথাপি কিমান সৰু হৈ গৈছে 1 টকা। সেইকাৰণে মেটেলৰো মূল্য আছে, কইন্সৰ কি কয় কাৰেন্সৰ ডিটেইলতো মূল্য আছে কিছুমান চিক্কা, সব চিক্কা নহয়। স্মাৰক চিক্কা পৰাই চিক্কাই আপনার বিক্রি করবার লাইক হয়ে গেছে, কিন্তু যেগুলা নর্মাল শিক্ষা আছে সব শিক্ষায় বিক্রি নহয়। স্কেয়ার থাকিলেও কিছুগুলা শিক্ষা আছে 500 টকাৰ ওপৰত থাকিব লাগিব, এনেকুৱা কথা বিক্ৰী কৰিব হ'লে, তেতিয়াহে মানুহ ল'ব। তথাপি ইউএনচি থাকিব লাগিব। আর এটা শিক্ষা আপনার যদি 10,000 15,000 টকাৰ শিক্ষা আছে, সেই শিক্ষাটো যদি ফাইনতো থাকে তথাপি বিকিব পাৰিব, কিন্তু দাম বেছি আছে যে। যিয়ে নহওক দাদাৰ বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। তিনিচিক্কাই দেখালোঁ আপোনালোকক। ভিডিঅ' দীঘলে হৈ যায়। তে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কৰিব, আৰু বেছিকৈ শ্বেয়াৰ কৰিব, আৰু কইন্সে যদি আপোনাৰ নলেজ থাকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো বজাই ৰাখিব। যেতিয়া মই নতুনকৈ ভিডিঅ' বনাম তেতিয়া আপোনাৰ তাত নটিফিকেশ্যনটো গুচি যাব। এতিয়া ভাৰতত কোন কোন জেগাত চিক্কা বনায় তাৰ এটা চাৰ্ট আপোনালোকক দেখাই দি আছোঁ, চাই লওক। বোম্বাই, কলিকতা, হায়দৰাবাদ, নয়ডা। এইটো চাইছে বাৰু, মই প্ৰত্যেক ভিডিঅ'তে দেখাই দিওঁ।
বোম্বাই সোণৰ তলত থাকিব এনেকুৱা ডায়মণ্ড, কলিকাতাত কোনো মাৰ্ক নাথাকে, সোণৰ তলত খালী থাকিব, হায়দৰাবাদত থাকিব সোণৰ তলত ষ্টাৰ, নয়ডাত থাকিব সোণৰ তলত ডট। এইমাত্ৰ যিটো চিক্কা মই দেখালোঁ 1994 যেটো নয়ডা মিনিটৰ চিক্কা, এই চিক্কাটো এটা ষ্টাইলৰ চিক্কা আপোনাক যদি 5,000 টকা দিব লাগে তেতিয়াহ'লে চিন্তা কৰক, এটা 1 টকাই ষ্টাইলৰ চিক্কাও তাকো 5,000 টকা হৈ গৈছে 2026 বুকত। সেইকাৰণে কওক আপোনালোকে বজাৰ কৰক, কিবা কৰক হা, কোনোবা বজাৰ কৰি আছে, কোনোবা দোকান কৰি আছে তেওঁ খুচৰা পইচা আহিয়ে থাকে। মানুহৰ জীৱনত কেতিয়া কি হৈ যায় ক'ব নোৱাৰে, কোনেও ক'ব নোৱাৰে। সেইকাৰণে ভাৰতৰ ৰিটায়াৰ হিচাপে খুচৰা পইচাগিলা জমা কৰি ৰাখিব, কালেক্ট কৰিব, বিক্ৰী কৰিব পাৰিব, মোৰ লগত যোগাযোগ কৰিব পাৰিব। স্কেনাৰৰ কি স্কেন বোলে বগা কাগজত দেখা পাব, এটা নাম্বাৰ আছে মোৰ, এই নাম্বাৰত হোৱাটছএপত যোগাযোগ কৰিব। তে দাদা হওক আজি ইমানলৈকে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।